হয়, আমি অধীৰ অপেক্ষাৰে আছোঁ 4 তাৰিখ কেতিয়া আহিব আৰু আমি জয়ৰ মুখ কেতিয়া দেখিবলৈ পাম। অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণে এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সক বিপুলভাৱে ভোটদান কৰিছে। আজি শেষ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি অন্ত পৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দেখা গৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্ব ইণ্ডিয়া এলায়েন্সৰ প্ৰতি। গতিকে আমি নিশ্চিত যে এইবাৰ পৰম কৰুণাময়ত ভাৰতবৰ্ষত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব। অসমত আমিতো ইতিমধ্যে আমি কৈ আহিছিলোঁ যে আমাৰ 5খন একেবাৰে 100% খাটাং আৰু 3টা আসন আমি পাম। গতিকে 8খন আসন আমাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে নিশ্চিতভাৱে যোৱা লোকসভা নিৰ্বাচনত আমাৰ 3খন আসনত আমি সীমাবদ্ধ থাকিব লগা হৈছিলে। এবাৰ নিশ্চয় আমি সেইটো পাৰ কৰি 8খন আসনৰ পোৱাৰ আশা হৈছে আৰু 2-3খন আমাৰ আশা আছে, হয়তো আমি পাব পাৰোঁ। অসমৰ জনসাধাৰণে যেনেকৈ সঁহাৰি দিছে, অসমৰ জনসাধাৰণৰ প্ৰত্যেকজন জনসাধাৰণক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাক কংগ্ৰেছৰ প্ৰতি বিপুল সঁহাৰি দিয়াৰ কাৰণে। হয়, আমি অধীৰ অপেক্ষাৰে আছোঁ 4 তাৰিখ কেতিয়া আহিব আৰু আমি জয়ৰ মুখ কেতিয়া দেখিবলৈ পাম। অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণে এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সক বিপুলভাৱে ভোটদান কৰিছে। আজি শেষ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি অন্ত পৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দেখা গৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্ব ইণ্ডিয়া এলায়েন্সৰ প্ৰতি। গতিকে আমি নিশ্চিত যে এইবাৰ পৰম কৰুণাময়ত ভাৰতবৰ্ষত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব। অসমত আমিতো ইতিমধ্যে আমি কৈ আহিছিলোঁ যে আমাৰ 5খন একেবাৰে 100% খাটাং আৰু 3টা আসন আমি পাম। গতিকে 8খন আসন আমাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে নিশ্চিতভাৱে যোৱা লোকসভা নিৰ্বাচনত আমাৰ 3খন আসনত আমি সীমাবদ্ধ থাকিব লগা হৈছিলে। এবাৰ নিশ্চয় আমি সেইটো পাৰ কৰি 8খন আসনৰ পোৱাৰ আশা হৈছে আৰু 2-3খন আমাৰ আশা আছে, হয়তো আমি পাব পাৰোঁ। অসমৰ জনসাধাৰণে যেনেকৈ সঁহাৰি দিছে, অসমৰ জনসাধাৰণৰ প্ৰত্যেকজন জনসাধাৰণক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাক কংগ্ৰেছৰ প্ৰতি বিপুল সঁহাৰি দিয়াৰ কাৰণে।